হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। চৰকাৰী লেট্ৰিনৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিছিলে, পইচা সোমোৱা আৰম্ভ হৈ গ'ল। বহুতৰে একাউণ্টত পইচা সোমালে ৯,০০০ টকা প্ৰথম কিস্তি। আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ একাউণ্টত সোমাল নাই যদি আপোনালোকে লেট্ৰিনৰ কাৰণে এপ্লাই কৰিছিলে। 2023ত যিসকলে এপ্লাই কৰিছিলে আপোনালোকে ভিডিঅ'টোত চাই থাকিব, মই দেখুৱাই দিম কেনেকৈ আপোনালোকে নিজৰ মোবাইলতে চেক কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰি তাত টাইপ কৰিব PFMS বুলি টাইপ কৰি পেলাই সাৰ্চ কৰিব। আৰু আপোনালোকে যদি সাৰ্চ কৰিবলৈ বা টাইপ কৰিবলৈ অসুবিধা পায়, ভিডিঅ' ডিছক্ৰিপশ্যনলৈ যাব, তাত লিংক দিয়া থাকিব। আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিটো ফাৰ্ষ্টতে অপশ্যন দেখিছে আপোনালোকে PFMS বুলি তাত ক্লিক কৰিব। ইয়াৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে যিটো ছাইডত 3 ডট দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত যিটো 3 নম্বৰ অপশ্যন আছে পে'মেণ্ট ষ্টেটাছ বুলি তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নো ইয়ৰ পে'মেণ্ট যিটো অপশ্যন আছে 3 নম্বৰত আপোনালোকে দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আকৌ এখন নতুন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে প্ৰথমতে যোনটো বেংক একাউণ্ট আপোনালোকে দিছিলে এপ্লাই কৰোঁতে, বেংক একাউণ্টৰ নামটো লিখিব। আপোনালোকে যিটো বেংকৰ আপোনালোকে দিছিলে একাউণ্ট এপ্লাই কৰোঁতে তাৰ নামটো লিখিব। মই লিখি দিছোঁ ষ্টেট বেংক অফ ইণ্ডিয়া, যিহেতু মই ষ্টেট বেংকৰ দিছিলোঁ। ইয়াৰ পিছত আপোনালোকে আপোনালোকৰ একাউণ্ট নম্বৰটো ইয়াত টাইপ কৰিব। আপোনালোকৰ যিটো একাউণ্ট নম্বৰ হয় সেইটো লিখিব। মই ইয়াত টাইপ কৰি আপোনালোকক দেখাই দিছোঁ। এনেকৈ একাউণ্ট নম্বৰটো টাইপ কৰিব। টাইপ কৰাৰ পিছত ইয়াত কনফাৰ্ম আকৌ এবাৰ আপোনালোকৰ একাউণ্টটো আকৌ টাইপ কৰিব। যিটো ওপৰত মাৰিছে এণ্টাৰ একাউণ্ট নম্বৰ তাৰ তলতো এবাৰ মাৰি দিব, কনফাৰ্ম কৰিব। ইয়াত আকৌ একে মাৰি দিব, একাউণ্ট নম্বৰটো টাইপ কৰিব। ইয়াৰ পিছত আপোনালোকে তলত যিটো কেপচা দেখিছে কেপচাটো এই ঘৰটোত ফিল কৰিব। ইয়াত যিটো একে শব্দ আছে ৱৰ্ড আছে আপোনালোকে তলত মাৰি দিব, তাত তলত টাইপ কৰিব। ইয়াত ZJXPDH এনেকৈ আপোনালোকৰ যিটো কেপচা হয় সেইটো ফিল কৰিব। ইয়াত মই কেপচাটো ফিল কৰি দিলোঁ। ইয়াৰ পিছত আপোনালোকে যিটো তলত দেখিছে চেণ্ড OTP অন ৰেজিষ্টাৰ মোবাইল নম্বৰ, আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰিব। আৰু যদি আপোনালোকৰ ৰেজিষ্টাৰ হৈ আছে মোবাইল নম্বৰটো, তেতিয়াহে আপোনালোকে এনেকৈ চেক কৰিব পাৰিব। তেতিয়াহে আপোনালোকৰ OTP আহিব, যিহেতু মোবাইল নম্বৰটো লিংক হৈ থাকিব লাগিব। আৰু এপ্লাই কৰোঁতে নিশ্চয় আপোনালোকে এইটো একাউণ্টে দিছে, যিটো একাউণ্টত মোবাইল নম্বৰ লিংক আছে, আৰু সেইটো মোবাইল নম্বৰে দিছে নিশ্চয়। আপোনালোকে চেণ্ড OTP অন ৰেজিষ্টাৰ মোবাইল নম্বৰ যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে OTP এটা ফিল কৰিবলৈ আহিব। আপোনালোকে OTPটো ফিল কৰিব। ফিল কৰি পেলাই আপোনালোকৰ ষ্টেটাছটো চেক কৰিব পাৰিব। মই আপোনালোকক দেখাই দিছোঁ ষ্টেটাছটো চেক কৰি। ইয়াৰ পিছত OTPটো আপোনালোকে ফিল কৰাৰ পাছত এনেকৈ শ্ব' কৰিব। আপোনালোকে এনেকৈ ষ্টেটাছটো চাব পাৰিব যদি আপোনালোকৰ একাউণ্টত সোমাইছে। এই আপোনালোকে দেখিলে SBM ৰুৰেল ষ্টেট। মই সকলোখিনি বন্ধুসকল দেখাই দিয়া নাই, কাৰণ কেলৈ মোৰ প্ৰাইভেচিখিনি দেখুওৱাটো মই কৰ্তব্য নহয় বুলি ভাবোঁ। যিহেতু মোৰ প্ৰাইভেচি হিচাপে ৰাখিব লাগিব, যিহেতু ইউটিউবৰ ৰুল হয়। আৰু ইয়াত দেখিছে আপোনালোকে মাৰ্চ 2024 ওপৰত লিখা আছে। মই আপোনালোকক দেখুৱাই দিছোঁ SBM ৰুৰেল ষ্টেট। আপোনালোকে দেখিছে তলৰটো SBM ৰুৰেল ষ্টেট ইয়াত দেখিছে আপোনালোকে। আৰু ইয়াত মাৰ্চ 2024 মই ডেটটোৰ ওপৰত আপোনালোকক দেখাই দিছোঁ। এনেকৈ আপোনালোকৰ শ্ব' কৰিব যিসকলৰ একাউণ্টত সোমাইছে। এয়া চাওক 9,000 আগতে সোমাইছিলে, এতিয়া আকৌ 18,000 সোমাইছে। দেখিছে আপোনালোকে, এয়া দেখিলে আপোনালোকে, মই আপোনালোকক দেখাই দিছোঁ। এনেকৈও আপোনালোকে চেক কৰিব পাৰিব। আপোনালোকে যদি এপ্লাই কৰি থৈছিলে চৰকাৰী লেট্ৰিনৰ কাৰণে, আপোনালোকৰো নিশ্চয় পইচাটো সোমাইছে, যিহেতু 2 মাৰ্চত ৰিলিজ কৰি দিয়া হৈছে পইচা। আৰু যিসকলৰ সোমোৱা নাই সেইসকলৰো সোমাব। আপোনালোকে অলপ ধৈৰ্য ধৰক। 2 মাৰ্চত যিহেতু ৰিলিজ কৰি দিছে, কেইদিনমান সময় লাগিব। আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টকে দিয়ে, ষ্টেটত এৰি দিয়া বুলি নহয়, প্ৰত্যেকখন ডিষ্ট্ৰিক্টে দিয়ে। আৰু যিসকল মানুহে এপ্লাই কৰিছিলে, ধৰক বহুতে এপ্লাই কৰিছিলে, যদি 10 লাখ মানুহে এপ্লাই কৰিছিলে তাৰ ভিতৰত সকলোৱে নাপায়, 1 লাখ মানুহে পাব। মই আপোনালোকক এইটো কথা কৈ দিছোঁ, আপোনালোকে এইটো কথা মনত ৰাখিব যে যদি আপোনালোকে একে পৰিয়ালৰ 5টা এপ্লাই কৰিছে, এটাহে পাব আপোনালোকে। কাৰণ যিহেতু হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়ে কৈয়ে দিছে, যিসকলে এপ্লাই কৰিছিলে তাৰ ভিতৰত 1 লাখ লোকেহে SBM স্বচ্ছ ভাৰত মিছনৰ আণ্ডাৰত যিটো টয়লেটৰ কাৰণে এপ্লাই কৰিছিলে, সেই টয়লেট 1 লাখ মানুহে পাব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়।